সতী ৰাধিকাৰ জন্ম জয়ন্তী পালন। আজি সতী ৰাধিকাৰ 570 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ কৈৱৰ্ত মহিলা সভাৰ গোলাঘাট জিলা সমিতিৰ সভানেত্ৰী কুঞ্জলতা দাস আৰু সম্পাদিকা লক্ষণা দাসৰ তত্ত্বাৱধানত বোকাখাট সমজিলা কাৰ্যালয়ত অৱস্থিত সতী ৰাধিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে বোকাখাট সমজিলা আয়ুক্ত শিৱানী জাৰনগেলে। ইয়াৰ সমান্তৰালভাৱে চৌহদত অৱস্থিত বীৰাংগনা সাধনী আইদেউ সন্দিকৈ বিজু বাউৰী কমলামিৰিৰ উপৰিও জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো আয়ুক্তগৰাকীয়ে বন্তি প্ৰজ্বলন কৰে। এই পবিত্ৰ অনুষ্ঠানটিত অঞ্চলটোৰ ভালেকেইগৰাকী বিশিষ্ট মহিলাই অংশগ্ৰহণ কৰে। আজি এটা পবিত্ৰ দিন। আমাৰ আজিৰ দিনটোতে শংকৰদেৱে মহাসতী হিচাপে আমাৰ সতী ৰাধিকা এগৰাকীক চিনাক্ত কৰিছিল আৰু সেই দিনটোৰ পৰাই আজি 570 সংখ্যক আজি জন্ম জয়ন্তী উৎসৱ আমি পাতিবলৈ সক্ষম হৈছোঁ। আমাৰ কৈৱৰ্ত মহিলা সভাৰ আজি এই পবিত্ৰ ক্ষণত আমি মানে সমজিলা আয়ুক্তৰ চৌহদত থকা আমি প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনকে আদি কৰি মাল্য অৰ্পণ আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিলোঁ। আমাৰ প্ৰথম বন্তি গছ জ্বলালে আমাৰ সমজিলা আয়ুক্ত আমাৰ বাইদেউক আমি আজি শুভ মুহূৰ্তত বাইদেউলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। বাইদেৱে যি আমাৰ বন্তি গছ প্ৰজ্বলন কৰি আমাৰ মহিলাসকলক উৎসাহিত কৰিলে আৰু লগতে আজি সমগ্ৰ অসমৰ সকলো মহিলাই এই যি পৰিস্থিতি আমাৰ অসমৰ যি এতিয়া বৰ্তমান নাৰী সমাজত হৈ আছে সেইখিনি দূৰ হওক আৰু চৰকাৰৰ লৈ এটা আবেদন জনাইছোঁ যে সতী ৰাধিকা এগৰাকী বহুত লুপ্ত হৈ আছে, যিখিনি তেওঁৰ প্ৰতিভা আছিল, গুণ গৰিমা আছিল, সেইখিনি প্ৰকাশ কৰিব লাগে আৰু পাঠ্যপুথিত এতিয়া ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পৰাকৈ সুন্দৰকৈ তাত এটা মেছেজ আমি পঠিয়াইছোঁ যে তেওঁ পাঠ্যপুথিত এটা অন্তৰ্ভুক্ত হ'ব লাগে আৰু সতী ৰাধিকাৰ নামত তেওঁ নামটো যুগমীয়া কৰিবৰ কাৰণে স্কুলেই হওক বিশ্ববিদ্যালয়ে হওক আমাৰ অসমত এখন স্থাপন কৰিব লাগে আৰু তাৰ উপৰিও এইখিনি যিখিনি তেওঁ গুণ সেইখিনি গাঁৱে ভূঞে সকলোতে যাতে প্ৰকাশ পায় তাৰে আমি কামনা কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। বোকাখাটৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।